Hello everyone. So tomorrow we physical properties of halo alkanes kini discuss korisilu. Ei chapter at last ami eta point at paisilu goi dipole moment to ami hetu ami ending korisilu. Hetuke continuation koru. Akoba koisu etu chapter hoise tomorrow 12 for first organic chapter. ঠিক আছে ইয়াৰ পৰা আমাৰ স্টাৰ্টিং হ'ব বহুত কিনি ৰিঅ্যাকচনৰ পাম আমি আৰু এই ৰিঅ্যাকচনৰ লগতে কিছুমান আমি মেকানিজমো শিকিব লাগিব ঠিক আছে মেকানিজমটো কি হয় এটা পাথ বুলি ধৰিম আমি ইমাজিনাৰী পাথ যাৰ সহায়ত এই ৰিঅ্যাকচনটো আল্টিমেট প্ৰডাক্টত পাইছিল হল আৰু সেই মেকানিজমটো জানিব লাগে যে ফাৰ্স্ট ষ্টেপ পঢ়িছিলো ইলেক্ট্ৰোফাইল কি নিউক্লিওফাইল কি কাৰ্বকেটায়ন কি কাৰ্বএনায়ন কি সেইখিনি বস্তু আমি ৰিকল কৰিব লাগিব মানে মনত পেলাব লাগিব তেতিয়াহে আমি বস্তুটো বুজি পাম নহলে বুজি পাবলৈ দিগদাৰ হ'ব বস্তুটো কি হয় কি নাই ইয়াত আমি যোনবোৰ মেকানিজম চাম গৈ কাৰ্বকেটায়ন তাৰ ষ্টেবিলিটি অৰ্ডাৰটো আকৌ চাই থাকোঁ কেনেকেনো ষ্টেবিলিটি হৈছে ঠিক আছে ষ্টেবিলিটি কোনে কৰিছে তাৰ এইবোৰ অলপ জানি থ'ব লাগিব অ'কে কণ্টিনিউশ্যন কৰোঁ লাষ্ট ক্লাছত ডাইপল মুভমেণ্টত শেষ কৰিছিলোঁ আৰু ডাইপল মুভমেণ্টত শেষ কৰোঁতে এটা কথা কৈছিলোঁ যে ডাইপল মুভমেণ্টৰ অৰ্ডাৰটো ইন কেছ অফ চেম এলকাইল গ্ৰুপ এনেকুৱা হৈ যাব বিআৰ কোটাৰডেন কিভাবেটো আইডি হৈ যাব ওকে সেম আৰ গ্ৰুপে ধৰিব পৰা CH3 গ্ৰুপে ধৰিব পৰা বুজি পাইছে না এইটো এই গোটেইকেইটা যদি আৰ বুলি কৈছো মই গোটেইকেইটা আৰ ওকে ঠিক আছে এতিয়া চোৱা মই কৈছিলো যে ইলেক্ট্ৰনেগেটিভিটি বঢ়াৰ লগে লগে বহুতে বুজি পোৱা নাই কিছুমানে সেইকাৰণে মই আকৌ বুজাই দিছো ইলেক্ট্ৰনেগেটিভিটি বাঢ়িছে ফ্লোৰিন টু আয়োডিন তললে ইলেক্ট্ৰনেগেটিভিটি ডিক্ৰিজেস ঠিক আছে আমি ডাইপল মোমেন্টটো এটা কি হয় ইউ ইজ ইকুয়াল টু চার্জ ইনটু ডিসটেন্স প্রোডাক্ট হলে যাৰ বাঢ়িব যাৰ বাঢ়ে তাৰ বেছিকে লোৱা হয় এই ক্ষেত্ৰত দেখাই গৈছে যদি ইলেক্ট্ৰনেগেটিভিটি বাঢ়িছে ফ্লোৰিনৰ আটাইতকৈ বেছি 4.0 3.98 মানে এটো 4.0 ফ্লোৰিনৰ হৈছে 3. অলমোস্ট নাইট্ৰজেনৰ সমান 3.7 কিমান আছিল অলমোস্ট ঠিক আছে 3.8 যদি ইয়াৰ কম কিন্তু আলটিমেটলি ডাইপল মোমেন্ট কাৰ বাঢ়িছে ইয়াৰ আৰু ডাইপল মোমেন্ট বুলি কোৱাৰ লগে লগে সবে পোলাৰিটিটো কথা বুজিব ঠিক আছে সবে পোলাৰিটিটো ভাবিব যে ইয়াৰ পোলাৰিটি বেছি আছে ইয়াৰ ডাইপল মোমেন্ট বাঢ়িব লাগে কিন্তু ডাইপল মোমেন্ট ইজ এ ভেক্টৰ কোৱান্টিটি বুলি আমি ক'ব পাৰোঁ বলে আমি হেলো এৰিয়েন্সৰ ক্ষেত্ৰত ডাইপল মোমেন্টটো আমি স্পেশাল এটা কষ্ট মেথড হিচাপে উলিয়াম ভেক্টৰ এটা পেৰালেলোগ্ৰাম ভেক্টৰ ইউজ কৰি দিওঁ সেইটো ইয়াত সিলেবাছত নাই এটা মই নেদেখাব মই কথাটো কৈছো এটা চোৱা ইয়াৰ ডাইপল মোমেন্টটো ইয়াতকে বেছি কেলে হৈছে যিহেতু ইয়াৰ ইলেক্ট্ৰনেগেটিভিটি বেছি মই ধৰি ললো ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি ক্লোৰিনৰ কিন্তু R আৰু Cl ৰ বন্ড ডিসটেন্সটো RF তকৈও বেছি হল আৰু ইয়াৰ যোনটো বন্ড ডিসটেন্স হে বন্ড ডিসটেন্সটো ইয়াৰ ইলেক্ট্ৰনেগেটিভিটিতকৈ বেছিকে ডমিনেন্ট কৰি দিলে বুজি পাইছে নে আলটিমেটলি প্ৰডাক্টটো আমাৰ কি হৈ গল প্ৰডাক্টটো 3.7 প্লাস 1.78 টো কি হয় CX বন্ড যদি আমি লওঁ CX বন্ড বুলি যদি হৈছে মানে CX বুলি ক'লে ক্লোৰিন ধৰিলা CX for ক্লোৰিনৰ কাৰণে কিমান হ'ব X টো যদি ক্লোৰিন হয় তেতিয়া হলে আমাৰ কিমান পাম আমি 178 pm পাম যদি X টো আমাৰ কি হয় ফ্লোৰিন যদি হয় দ্যাট মিন্স CF বন্ডৰ কাৰণে আমি পাম 158 pm মানে কি হয় পিকোমিটাৰ 139 এটা চাইছিলো 139 pm মানে আলটিমেটলি প্ৰডাক্টটো কাৰ বাহি যাব যোনটো আমি প্ৰডাক্ট পাম এনেকা প্ৰডাক্ট এটা কৰি যদি পাও RCl ৰ প্ৰডাক্টটো পাম গৈ 1.60 ডিভাইড আৰু 1. RF ৰ পাম গৈ 1.847 ডিভাইড সো 1.847 ডিভাইড 1.860 ঠিক আছে কোনটো ডাঙৰ কোৱান্টিটি হয় 84 এটো ফালে 47 আছে লাষ্ট এই জুহাৰটো দুটা সেম হৈ গল পিছৰ দুটা আছে কোনটো বাই গল 60 ওপৰত আছে সেইকাৰণে ইয়াৰ
ডাইপল মোমেন্টটো কি হৈ গ'ল RCL বাঢ়ি গ'ল কথাটো বুজি পাইছেনে বন ডিসটেন্সটোৱে ডমিনেট কৰি দিলে হেৰিটো চাৰ্জটো ডমিনেট কৰিলে যাৰ ফলত আলটিমেটলি প্ৰডাক্টটো বাঢ়ি গৈছে ই অকণমান ঠিক আছে নেক্সট আমি ষ্টেবিলিটি কথাটো চাওঁ ডাইপল মোমেন্ট হ'ল ষ্টেবিলিটি চাওঁ ষ্টেবিলিটি গোটেইকেইটাৰ ভিতৰত RCL RF পৰা ধৰিছো RF RCL RBR RI গোটেইকেইটাৰ ভিতৰত ষ্টেবিলিটি যদি চাওঁ আমি দেখা পাম এই ষ্টেবিলিটি কোনটো ভেৰি কৰিছে এইটো ষ্টেবিলিটি অৰ্ডাৰ ইয়াৰ কাৰণটো কি আকৌ প্ৰত্যেক বস্তুৰ এটা কাৰণ থাকে এই কাৰণখিনি আমি এনালাইসিস কৰিব লাগিব চোৱা ষ্টেবিলিটি মানে কি যোনটো বস্তু পটককে ভাঙি নাযায় ধৰি ৰাখিব পাৰিব ঠিক আছে না নিজৰ জায়গাত ধৰি ৰাখিব পাৰিব পটককে ভাঙি নাযায় কিন্তু ইয়াত চোৱা RI টো কি হয় RI ষ্টেবিলিটিটো কম কেলে কম RI ৰ আয়নিক ক্যাৰেক্টাৰটো ইয়াত যদি চাওঁ RF ৰ মাজৰ ইহঁতৰ আয়নিক ক্যাৰেক্টাৰটো ইয়াত আটাইতকৈ বেছি হয় কি কৈছো মই RI RF ৰ আয়নিক ক্যাৰেক্টাৰ বেছি এই আয়নিক ক্যাৰেক্টাৰটো কিলে আহিছে পোলাৰিটিৰ কাৰণে আহিছে মানে তাহাঁতৰ মাজত ইলেক্ট্ৰচিটি কি থাকিব ইলেক্ট্ৰচিটি এট্ৰাকচনটো আটাইতকৈ বেছি থাকিব ইহঁতৰ ভিতৰত গোটেইকেইটাৰ ভিতৰত ইলেক্ট্ৰচিটি এট্ৰাকচন ইয়াত বেছি থাকিব যাৰ ফলত বনডাল খুব জোৰেৰে লক খাই থাকিব আৰু পটককে কি হয় ভাঙি নাযায় ঠিক আছে না আটাইতকৈ কম কাৰ হ'ব এইটো সেইটো হোৱাৰ কাৰণে ইয়াত আকৌ কম কেলে হয় বিকজ আয়োডিনটো কি হয় আয়োডিনত নেগেটিভ যোনটো চাৰ্জ থাকিব নেগেটিভ চাৰ্জটো কি হৈ থাকিব আয়োডিনৰ মাজত ডিলকেলাইজ হৈ থাকিব বুলি ক'ব পাৰা আয়োডিনটো কি হয় এটা ডাঙৰ মলিকুল আয়োডিনটো কি হয় ডাঙৰ হয় গোটেইকেইটাখিনি এটা ডাঙৰ আৰু এইফালে সৰু আয়োডিনৰ তুলনাত কাৰ্বনৰটো কি হয় সৰু সেইকাৰণে তাহাঁতৰ মাজত আনইকুৱেল শ্বেয়াৰিং বুলিও ক'ব পাৰা যাৰ ফলত সেইটো বনটো ইমান ভালকে তাহাঁতৰ মাজত ষ্ট্ৰং হৈ নাথাকিব মানে আয়নিক ক্যাৰেক্টাৰটো ইয়াত কম হ'ব ইয়াত আটাইতকৈ বেছি হ'ব হৈ গ'ল আয়নিক ক্যাৰেক্টাৰ বেছি হ'ব আৰু ইয়াৰ পৰা এটা কথা যাব পৰা বন ডিছ'চিয়েশ্যনটো কাৰ বেছি বন ডিছ'চিয়েশ্যন এনাৰ্জিটো কাৰ বাঢ়িব সেইটো চাব পৰা একেই ফেক্টৰ RCL greater than RBR greater than RI বন ডিসোসিয়েশন এনার্জিটো কাৰ বেছি মানে বন ডিসোসিয়েশন মানে কি এডাল বন আমি কাৰ্বন আৰু এডাল বন ভাঙিবলৈ ক'ত বেছিকে এনাৰ্জি লাগে সেইটো কথা কৈছো ঠিক আছে আৰু সেই এনাৰ্জিটো বেছিকে কেলে লাগিছে আগৰ ৰিজনটো কি আছিল আয়নিক ক্যাৰেক্টাৰ ইয়াত বেছি আছিল ঠিক আছে সেই কাৰণে বন ডিসোসিয়েশন এনাৰ্জি ইয়াৰ কম হোৱাৰ কাৰণে আৰু ষ্টেবিলিটি ইয়াৰ কম হোৱাৰ কাৰণে RI টো কি হৈ যায় কি ষ্টেবিলিটি লাইটত যদি পোহৰ পায় লাইটৰ পোহৰ পোৱাৰ লগে লগে কি আমি পাইছো ইয়াৰ কালাৰটো কেনেকুৱা হৈ যায় ভায়োলেট অৰ ব্ৰাউন টাইপৰ হৈ যায় ভায়োলেট অৰ ব্ৰাউন বুজি পালানে RI টো যদি লাইট পাই যায় কি ক'লে গুচি যাব I টোলে যায় হ'ল নে RI টো এটো দুটা যদি আমি লওঁ এটো RI এনেকৈ পাই যায় না আৰু এইটো বস্তু ক'লে কনভাৰ্ট হৈ যাব I টো এই I টোৰ কাৰণে কালাৰটো কি হয় কাইটো কি হয় কালাৰ ট্ৰানজিশন হয় যাৰ ফলত আমি কালাৰটো কি পাওঁ মানে ইলেক্ট্ৰন ট্ৰানজিশন হয় সৰি I টো কি হয় ইলেক্ট্ৰন ট্ৰানজিশন হয় যাৰ ফলত আমি কালাৰ পাওঁ হলে ষ্টেবিলিটি হইলো এটা বস্তুৰ লগতে জড়িত হৈ আছে ষ্টেবিলিটি বন ডিসোসিয়েশন এনাৰ্জি ঠিক আছে ইয়াত আমি আৰু এটা কথা এড কৰিব পাৰোঁ চাই লওঁ কি কথা আমি এড কৰিব পাৰোঁ সেইটো হৈছে ৰিঅ্যাক্টিভিটি হল বেসিকে ৰিঅ্যাক্টিভ নো কোনটো হৈ থাকিব এটো ইয়াৰ পৰা ড্ৰ কৰিব পাৰা হল এটা বস্তু ধৰিলা এটা বস্তু বেসিকে জোৰেৰে টান খাই আছে তুই কিটো দুইটা ফালে ধৰি আছে মানে এটো কথা কৈছো আর জোৰেৰে এটো কিটোৰ মাজত এটা আকৰ্ষণী বল আছে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স হৈছে বিকজ অফ মোর আয়নিক ক্যাৰেক্টাৰ এতিয়া হে বস্তু পটককে ভাঙিব জানো পটককে না ভাঙে তাৰ ভাঙিবলৈ আমাক বেছি এনাৰ্জি লাগে বন ডিসোসিয়েশন এনাৰ্জিটো অৰ্ডাৰ লিখিলো সেই কাৰণে ৰিঅ্যাকচনত কোনটো সোনকালে আগবাঢ়িব ৰিঅ্যাকচনটো কোনটো সোনকালে আগবাঢ়িব যাৰ পটককে ভাঙি যাব পৰাৰ ক্ষমতা থাকিব হয়নে পটককে কোনটো ভাঙি যাব পটককে আটাইতকৈ ইজিলি কোনটো ভাঙিছে RI টো ভাঙিছে
next RBr, next RCl, next RBr or RF. বুজি পাইছে না কথাটো কিয় হৈছে কবা কৈছো যেহেতু এই বন্ডাল উইক বন্ড হোৱাৰ কাৰণে সি জলদি জলদি ভাঙিব জলদি জলদি ৰিঅ্যাকশন হ'ব ৰিঅ্যাক্টিভিটি অৰ্ডাৰটো কি যোৱাৰ প্ৰৱণতাটো তাৰ বেছি থাকিব হৈ গ'ল তোমালোকে এটা কথা ভাবিব পৰা কিছুমানে ভাবিব পৰা ষ্টেবিলিটি ডাইপোল মোমেন্টৰ কথা ইয়াত নানিবা ডাইপোল মোমেন্টটো আমি কি লৈছিলো প্ৰডাক্টত লৈছিলো ঠিক আছে আয়নিক কেৰেক্টাৰ ষ্টেবিলিটিৰ লগত আকৌ এইটো নানিবা যে RF টো ইয়াত বাঢ়ি গ'ল কিন্তু ডাইপোল মোমেন্টটো আকৌ উল্টা আছিল সেইটো কেলে হৈ গ'ল বিকজ ডাইপোল মোমেন্টটো প্ৰডাক্টৰ কথা আছিল যে সেই ডিসটেন্সটো ফেক্টৰ কৰি দিলে ইয়াত কিন্তু কমপ্লিটলি আমি ওপৰৰ তাহাঁতৰ এই ডিসটেন্সটো নহয় জাস্ট এট্ৰাকশনটো চাইছো চাৰ্জ গিটাৰ এট্ৰাকশন বলে নাও চাও এতিয়া আমি chemical reactions of haloalkanes okay তার এক নম্বর কেনেকুৱা টাইপস অফ রিঅ্যাকশন দিব chemical reactions of haloalkanes লিখিছো হেডিং টু chemical reactions of haloalkanes এক নম্বৰ কি রিঅ্যাকশন দিব আমাৰ কাৰণে যোনটো বেছি ইম্পৰ্টেন্ট সেইটো হৈছে nucleophilic substitution reaction টার্মটো বাইরে কম এটা টার্ম তোমালোকে নিশ্চয় গম পাইছে যে নিউক্লিওফিলিক মানে কি বা নিউক্লিওফাইল মানে কি হেতু মনত পেলাব লাগে কোৱা লাগিলে কি ওয়ার্ডটো কোৱা লাগিলে মনলৈ আহিব লাগে যে কি হয় ওকে নেক্সট ওয়ান elimination reaction এটো বস্তু ফার্স্ট এড আমি হাইড্রোকার্বন চেপ্টার যেতিয়া পঢ়িছিলো হাইড্রোকার্বন চেপ্টারটোত প্রিপারেশন অফ অ্যালকিনত মই এটো কথা কৈছো এলিমিনেশন রিঅ্যাকশনটোৰ কথা হয় না হেতু তালে মনত পেলাব লাগিব যদি মনত আছে কৈ দিছো এলিমিনেশন রিঅ্যাকশনত কি হ'ব আলটিমেটলি আমি এটা অ্যালকিন প্ৰডাক্ট পাম এলিমিনেশন মানে কি এটা গ্ৰুপ এটা মলিকুলটা বা বাহিৰ হয় এটা প্ৰডাক্ট পাব নেক্সট আছে রিঅ্যাকশন উইথ মেটাল ঠিক আছে মেটাল বুলি কলে মেইনলি লিথিয়াম কপাৰ মেগনেছিয়াম যাৰ ভিতৰত আটাইতকৈ বেছি তোমালোকৰ ইম্পৰ্টেন্ট হ'ব মেগনেছিয়ামৰ লগত কৰা মেটেলৰ লগত ৰিঅ্যাকশন হলে এটো পিছলে আমি কাম অৰ্গেনোমেটালিক কম্পাউন্ড বুলি কয় কাৰ্বনে যেতিয়া অক্সিজেন যিকোনো এটা মেটেলৰ লগত ৰিঅ্যাকশন কৰি এটা বন্ড বনাব কাৰ্বন মেটেল এই বন্ডলত আমি কি কম অৰ্গেনোমেটালিক বন্ড আৰু এই কম্পাউন্ডটো কি কম অর্গানোমেটালিক কম্পাউন্ড এই অর্গানোমেটালিক কম্পাউন্ডৰ ভিতৰত এটা আমি গম পাম যে RMgX এই চেপ্টাৰটো বা শিকিবলগীয়া কি আছে ৰিঅ্যাকশন ইন মেটালৰ পৰা RMgX এটা কি কম আমি অর্গানোমেটালিক ৰিএজেন্ট ফল গ্ৰিগনাট ৰিএজেন্ট এটা পিছলে পাম আপোনাৰ কৰি নিউক্লিওফিলিক সাবস্টিটিউশন মানে কি ইন জেনাৰেল আমি এটা চাও নিউক্লিওফিলিক সাবস্টিটিউশন মানে এটা নিউক্লিওফাইল লৈছো আৰু এটা আমাৰ আছে এইটো CX লৈছো ওকে নিউক্লিওফাইল লৈছো CX লৈছো নিউক্লিওফাইল মানে কি নিউক্লিওফাইল আছে এনেকুৱা এটা বস্তু যোনে কি কৰিব পাৰে ইলেক্ট্ৰন ডোনেট কৰিব পাৰে ঠিক আছে এনেকুৱা এটা বস্তু নিউক্লিওফাইল যোনে ইলেক্ট্ৰন ডোনেট কৰিব পাৰে এই নিউক্লিওফাইলটো নিউট্ৰেলো হ'ব পাৰে or negatively charged হ'ব পাৰে নিউক্লিওফাইলৰ দুটা টাইপ আছে এটা আছে নেগেটিভলি এটা আছে লোন পেয়াৰ যা থাকিব ঠিক আছে এটা কি কৰিব কি এই নিউক্লিওফাইলটো আহি এই কাৰ্বনটো এটাক কৰিব আৰু এই কাৰ্বনটো এটাক কৰা মানে কি এই X টো বন্ড পেয়াৰটো লৈ ওলাই যাব বন্ড পেয়াৰ বুলি ক'লে বুজা C আৰু X ৰ মাজত এডাল বন্ড আছে আৰু এই বন্ডৰ কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে ঠিক আছে এই ইয়াৰ এটো নিউক্লিওফাইলৰ পাৱাৰ এটোতকে বেছি হয় ঠিক আছে ইয়াত এটাক কৰা পাৱাৰটো ইয়াৰ বেছি কাৰণে ইয়াত এটাক কৰিব যাৰ ফলত আমি এটা নতুন কম্পাউন্ড পাই যাম হল আৰু এই X টো এটা বন্ড পেয়াৰ লৈ লৈছে যে দুটা ইলেক্ট্ৰন একেটা মাইনাস দিটা আছে দুটা ইলেক্ট্ৰন মানে
1 মাইনাস ওকে 1 মাইনাস দি দেখাইছে হল এটা পাওয়ারফুল নিউক্লিওফাইলে বেলেগ এটা গ্ৰুপক সাবস্টিটিউট কৰিছে নে নিউক্লিওফাইল এটা বেলেগ এটা গ্ৰুপক সাবস্টিটিউট কৰিছে সেইকাৰণে আমি কি কম নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন ঠিক আছে এই নিউক্লিওফিলিক সাবস্টিটিউশনৰ অৰ্ডাৰটো চাও এমং অৰ্ডাৰ টু চাও আমি order of nucleophilic substitution হল আজি ক্লাস টো মেইন ইম্পৰ্টেন্ট পইণ্ট হল বাকি খিনি ইম্পৰ্টেন্ট এটো কিন্তু ৰিঅ্যাকশনৰ কথা কবলৈ যে কৈছো এটো ইম্পৰ্টেন্ট কথা হল অৰ্ডাৰ অফ নিউক্লিওফিলিক সাবস্টিটিউশন মানে কাৰ কথা কৈছো R Cl R F পৰা ষ্টাৰ্ট কৰো R F R Cl R Br R R এই তিনটাৰ ভিতৰত নিউক্লিওফিলিক সাবস্টিটিউশন কোনটোৱে সোনকালে দেখাবো ঠিক আছে আর গ্ৰুপ গিটা গুটেইটাতে সেম লৈছো ঠিক আছে এই অৰ্ডাৰ অফ নিউক্লিওফিলিক সাবস্টিটিউশন বাই হ্যালাইডস সৰি বাই হ্যালাইডস বাই হ্যালাইডস আর গ্ৰুপ গিটা সেম আছে তেতিয়া হলে এটা কথা মন কৰা ইয়াত x টো কি হৈছে উলাই গৈছে যিমানে সোনকালে x টো উলাই যাব অৰ ৰিঅ্যাকশনটো স্পীডটো কি হ'ব কিমানে ফাস্ট হ'ব x to যিমানে ওলাব ৰিঅ্যাকশনৰ স্পীডটো ফাস্ট হ'ব x মানে কি হ্যালাইড টো ইহঁতৰ কিটা দেখা গৈছে যে মই কি কৈছো এটো গ্ৰুপ সেম আছে সেম থাকিলে আমি দেখা পাম যে কোনটো সোনকালে ওলাব তেতিয়া দেখিব অৰ্ডাৰটো এটো R I Cl F minus হলে F minus ঠিক আছে সেম আর গ্ৰুপ থাকে নিউক্লিওফিলিক অৰ্ডাৰটো বাই হ্যালাইড কোনকিটা সোনকালে ওলাব I minus টো বেছি স্পীডত দেখাব Br কৈ Cl কৈ ঠিক আছে ৰিজল্টটো যদি আমি চাবলৈ পাওঁ ৰিঅ্যাক্টিভিটি অফ হেলোএলকেনছ কি পাইছিল ৰিঅ্যাক্টিভিটি অফ হেলোএলকেনছ পাইছিল নে RI টো বেছি ৰিঅ্যাক্টিভ R Br কৈ ঠিক তেনেকে RCl RF হল ৰিঅ্যাক্টিভিটিটো কি আছিল আপুনি লিখিছিল আমি ৰিঅ্যাক্টিভিটি অৰ্ডাৰটো এটো আৰু হ্যালাইডৰ অৰ্ডাৰটো লিভিং গ্ৰুপ হয় এটো কি কম নিউক্লিওফাইল এটো আমি কি বুলি কম লিভিং গ্ৰুপ এটা ইম্পৰ্টেন্ট টাৰ্ম এটা আছে ইয়াত লিভিং গ্ৰুপ ঠিক আছে লিভিং গ্ৰুপ এটো হৈছে লিভিং গ্ৰুপ অৰ্ডাৰ লিভিং গ্ৰুপ অৰ্ডাৰ ঠিক আছে এটো হৈছে নিউক্লিওফিলিক সাবস্টিটিউশনৰ ৰিঅ্যাকশন আমি নেক্সট ক্লাছত কি কৰিম ৰিঅ্যাকশনবোৰ ডিসকাস কৰিম তাৰ লগতে SN1 SN2 পাইলে ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ